Hello everyone, so আজি তোমালোকৰ মাজত কেইটামান CW কাউন্সেলিঙৰ ৰিলেটেড ডাউটছ আনিছো। তোমালোকে ভালদৰে শুনিবা, হয়তো তোমালোকৰো এইবোৰ ডাউটছ থাকিব পাৰে, সেইকাৰণে ভালদৰে চাবা। প্ৰথম প্ৰশ্নটো হৈছে, মই GEC ৰাউণ্ড 1ত চিট পাইছোঁ, আপগ্ৰেড কৰিলোঁ, AEC ভাল ব্ৰাঞ্চ পোৱা নাই, একচেপ্ট নকৰিলে GEC চিটটো থাকিবনে? সো তুমি পৰ্টেলত যেতিয়া তোমালোকে লগইন কৰিবা, তাত তোমালোকে যদি তোমালোকৰ আপগ্ৰেড হৈছে তেতিয়া তোমালোকে দেখাই পাবা যে proceed below to confirm your allotment as your previous allotment has been cancelled. Your previous seat was automatically cancelled. You must accept your new upgraded seat only from ইমানৰ তাৰিখৰ পৰা ইমানৰ তাৰিখলৈ। সো মানে যদি তোমালোকৰ আপগ্ৰেড হৈছে, তোমালোকৰ যোনটো ফাৰ্ষ্ট কাউন্সেলিঙত পোৱা চিটটো সেইটো কেনচেল হৈ গৈছে আৰু তোমালোকে যোনটো নতুন চিট পাইছা সেকেন্ড কাউন্সেলিঙত সেইটো তোমালোকে একচেপ্ট কৰিবই লাগিব। এইটো ভুল কোনো কাৰণত নকৰিবা। সো এইকাৰণে নতুন চিটটো একচেপ্ট কৰি ল'বা। তাৰ পিছৰ প্ৰশ্নটো এটা কথা আছিল, মই কাউন্সেলিঙত পাৰ্টিচিপেট কৰিলোঁ, চিভিল পালোঁ, বাট মোক লাগিছে EE অৰ CSC। সো মই ফাৰ্ডাৰ ৰাউণ্ডছত পাম বুলি ফিজ জমা কৰি দিলোঁ 10K। এতিয়া যদি মোৰ ব্ৰাঞ্চ চেঞ্জ নহয়, দেন মই কুইট কৰি 10K পইচাটো ৰিফাণ্ড কৰিব পাৰিমনে? এনে তোমালোকে যোনটো 10K তোমালোকে এডমিশ্যন ফিজটো দিছা সেইটো এনে ৰিফাণ্ড নহয়, হ'লেও তোমালোকে এইবাৰ পৰ্টেলত সুধি ল'বা যে ৰিফাণ্ড হয়নে নহয়। তাৰ পিছৰ প্ৰশ্নটো, যদি সেকেন্ড কাউন্সেলিঙত এনেকুৱা কলেজ পাওঁ য'ত মোৰ এডমিশ্যন ল'ব ইচ্ছা নাই, তেন্তে তাতে এডমিশ্যন নোলোৱাকৈ ফাৰ্ডাৰ কাউন্সেলিঙত যাব পাৰিমনে? আৰু যদি সেনেকৈ নোৱাৰি তেন্তে মই দিয়া টোকেন এমাউণ্টটো ৰিফাণ্ড কেনেকৈ পাম ফিউচাৰত? যোনটো তুমি লিখিছা সেকেন্ড কাউন্সেলিঙত এনেকুৱা কলেজ পাওঁ য'ত মোৰ এডমিশ্যন ল'ব ইচ্ছা নাই, তেন্তে তাতে এডমিশ্যন নোলোৱাকৈ ফাৰ্ডাৰ কাউন্সেলিঙত যাব পাৰিমনে? সো সেনেকৈ যাব পাৰিবা, হ'লেও তোমালোকে সেকেন্ড কাউন্সেলিঙত একচেপ্ট কৰি, যদি পচন্দৰ ব্ৰাঞ্চ পোৱাও নাই তেন্তেও তোমালোকে চিটটো একচেপ্ট কৰি আপগ্ৰেড কৰিবা, নহ'লে পিছলৈ আকৌ চিট নপাব পৰা, সেইকাৰণে একচেপ্ট কৰি কিনে আপগ্ৰেডলৈ পঠাই দিবা। আৰু যোনটো তুমি সুধিছা টোকেন ফি এমাউণ্টটো মানে ₹10,000 এমাউণ্টটো, সেইটো এনে জেনেৰেলি ঘূৰাই নিদিয়ে, সেইটো হ'লেও তোমালোকে এবাৰ পৰ্টেলত সুধি ল'বা এইটো কথাৰ ওপৰত। আৰু শেষত আৰু এটা কথা কৈ দিওঁ যে যোনসকলে ফাৰ্ষ্ট কাউন্সেলিঙত চিট পোৱা নাছিলে, সো সেইসকলে সেকেন্ড কাউন্সেলিঙত যদি চিট পালা, তোমালোকে চিটটো একচেপ্ট কৰি কিনে তোমালোকে ফিজিকেল ভেৰিফিকেশ্যনৰ কাৰণে যাব লাগিব। আৰু যোনসকলে ফাৰ্ষ্ট কাউন্সেলিঙত ফিজিকেল ভেৰিফিকেশ্যন হৈ গ'ল, যদি সেকেন্ড কাউন্সেলিঙত যদি আপগ্ৰেড হৈছে চিটটো, তোমালোকে চিটটো একচেপ্ট কৰি ল'বা আৰু তোমালোকে আকৌ এবাৰ ফিজিকেল ভেৰিফিকেশ্যনৰ কাৰণে যাব নালাগে। আৰু তুমি ইটো কৰিব পাৰিবা আৰু চিটটো সেকেন্ড কাউন্সেলিঙত পোৱাৰ পাছত আকৌ তোমালোকে অটো আপগ্ৰেডৰ অপশ্যনত গৈ কিনে উইদিন কলেজ বা বেলেগ কলেজলৈ আপগ্ৰেড কৰিব পাৰিবা বাৰু, হ'লেও তোমালোকে আৰু ফিজিকেল ভেৰিফিকেশ্যনৰ কাৰণে যাব নালাগে। সো এইখিনি আছিল, আশা কৰিলোঁ তোমালোকে ডাউটবোৰ ভালদৰে বুজিলা। সো ভিডিঅ'টো ভাল লাগিলে লাইক, ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰি দিব। বাকী নেক্সট ভিডিঅ'ত লগ পাম। ধন্যবাদ।